আমাৰ কাৰণে আজি এটা খুব ভাল দিন, যেহেতু আমাৰ এই ৰংঘৰ চাৰিআলি আশে পাশে এই অঞ্চলটো ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক স্থিতিটো বৰ এটা ভাল নাছিল। আজি যিটো প্ৰায় 250 পুৰুষ মহিলাই আজি যোগদান কৰিলে, তেওঁলোকৰ আজি যোগদানে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক শক্তিটো অধিক বৃদ্ধি হৈছে আজিৰ পৰা। আৰু এইটো ইয়াতেই নহয়, ধাৰাবাহিকভাৱে এইটো চলি আছে। কিছুদিনৰ আগতে আমি বৰুৱা পুখুৰীত কৰিছিলোঁ। কংগ্ৰেছ, ৰাইজৰ দল সকলো ফালৰ পৰা ৰাইজে ভাৰতীয় জনতা পাৰ্টিলৈ আগবাঢ়ি আহিছে আমাক সঁহাৰি জনাবৰ কাৰণে। 2 দিনৰ আগতে আমি দোলাকখৰীয়াত প্ৰায় 200-250 মানুহৰ এনেকুৱা এটা প্ৰগ্ৰেম হৈছিলে। তেওঁলোকেও দোলাকখৰীয়াত যিমান কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মানুহ আছিলে সকলোবিলাক দললৈকে ওলাই আহিছে। নেতৃত্বত থকা কেইজনৰ বাদ দি বাকী সকলো ভোটাৰ ৰাইজে এতিয়া বুজি পাইছে যে ভাৰতীয় জনতা পাৰ্টিয়ে কোনো জাত পাতৰ ৰাজনীতি নকৰাকৈ উন্নয়নৰ দিশত আগবঢ়াই লৈ গৈছে সমগ্ৰ অসম, সমগ্ৰ ভাৰতখনক। মোদী ডাঙৰীয়াৰ এষাৰি বাক্যই আজি সকলো মানুহে বুজি পাইছে যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস। এই আধাৰতে আজি সমগ্ৰ ভাৰতবৰ্ষত কাম বনবিলাক চলি আছে। যিসকলক সাম্প্ৰদায়িকৰ বীজ সিঁচি পিনে ভাৰতীয় জনতা পাৰ্টিৰ পৰা আঁতৰাই ৰাখিছিলে, তেওঁলোকেও আজি বুজি পাইছে। গতিকে আমি পুৰাই বিশ্বাসী, এইবাৰ ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ সমষ্টিত কোনেও ৰাখিব নোৱাৰে। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি এইবাৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ব। আমাৰ কাৰণে আজি এটা খুব ভাল দিন, যেহেতু আমাৰ এই ৰংঘৰ চাৰিআলি আশে পাশে এই অঞ্চলটো ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক স্থিতিটো বৰ এটা ভাল নাছিল। আজি যিটো প্ৰায় 250 পুৰুষ মহিলাই আজি যোগদান কৰিলে, তেওঁলোকৰ আজি যোগদানে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক শক্তিটো অধিক বৃদ্ধি হৈছে আজিৰ পৰা। আৰু এইটো ইয়াতেই নহয়, ধাৰাবাহিকভাৱে এইটো চলি আছে। কিছুদিনৰ আগতে আমি বৰুৱা পুখুৰীত কৰিছিলোঁ। কংগ্ৰেছ, ৰাইজৰ দল সকলো ফালৰ পৰা ৰাইজে ভাৰতীয় জনতা পাৰ্টিলৈ আগবাঢ়ি আহিছে আমাক সঁহাৰি জনাবৰ কাৰণে। 2 দিনৰ আগতে আমি দোলাকখৰীয়াত প্ৰায় 200-250 মানুহৰ এনেকুৱা এটা প্ৰগ্ৰেম হৈছিলে। তেওঁলোকেও দোলাকখৰীয়াত যিমান কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মানুহ আছিলে সকলোবিলাক দললৈকে ওলাই আহিছে। নেতৃত্বত থকা কেইজনৰ বাদ দি বাকী সকলো ভোটাৰ ৰাইজে এতিয়া বুজি পাইছে যে ভাৰতীয় জনতা পাৰ্টিয়ে কোনো জাত পাতৰ ৰাজনীতি নকৰাকৈ উন্নয়নৰ দিশত আগবঢ়াই লৈ গৈছে সমগ্ৰ অসম, সমগ্ৰ ভাৰতখনক। মোদী ডাঙৰীয়াৰ এষাৰি বাক্যই আজি সকলো মানুহে বুজি পাইছে যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস। এই আধাৰতে আজি সমগ্ৰ ভাৰতবৰ্ষত কাম বনবিলাক চলি আছে। যিসকলক সাম্প্ৰদায়িকৰ বীজ সিঁচি পিনে ভাৰতীয় জনতা পাৰ্টিৰ পৰা আঁতৰাই ৰাখিছিলে, তেওঁলোকেও আজি বুজি পাইছে। গতিকে আমি পুৰাই বিশ্বাসী, এইবাৰ ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ সমষ্টিত কোনেও ৰাখিব নোৱাৰে। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি এইবাৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।